তুমি সংসাৰ কৰিছা ল'ৰা জন্ম দিছা আজিও নাহিলে বিকে ফিল্মছৰ বেনাৰত যতীন্দ্ৰনাথ খনিকৰ আৰু বিপুল কলিতাৰ দ্বাৰা প্ৰযোজিত আৰু চন্দা মুদৈৰ দ্বাৰা পৰিচালিত গমন ডালা জাৰ্নি নামৰ চলচ্চিত্ৰখনে বহুসংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ প্ৰতিযোগিতাত খ্যাতি অৰ্জন কৰিছে। ইতিপূৰ্বে লছ এঞ্জেলছ আৰু আমষ্টাৰডামৰ 7 কণ্টিনেণ্টেল এৱাৰ্ড প্ৰতিযোগিতা আৰু আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছ ইণ্টাৰনেশ্যনেল ফিল্ম উৎসৱ প্ৰদৰ্শনৰ বাবে মনোনীত হোৱাৰ উপৰিও শেহতীয়াকৈ লণ্ডন ইণ্টাৰনেশ্যনেল ফিল্ম এৱাৰ্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি চলচ্চিত্ৰখনে হায়দৰাবাদত অনুষ্ঠিত নৱম ইণ্ডিয়ান ৱৰ্ল্ড ফিল্ম উৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা পাবলৈ সক্ষম হৈছে। নিউজ ৰিপৰ্ট ইউএ নিউজ। কথাছবিৰ পৰিচালক চন্দ্ৰমুদৈ মহোদয়ৰ পৰিচালনাত মই যতীন খনিকৰ আৰু বিপুল কলিতাই প্ৰযোজনা কৰা গমন দা লাষ্ট জাৰ্নি নামৰ কথাছবিখনে শেহতীয়াকৈ লণ্ডন এৱাৰ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ চিনেমাৰ শিতানত তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে এটি আনন্দৰ কথা। তুমি সংসাৰ কৰিছা ল'ৰা জন্ম দিছা আজিও নাহিলে বিকে ফিল্মছৰ বেনাৰত যতীন্দ্ৰনাথ খনিকৰ আৰু বিপুল কলিতাৰ দ্বাৰা প্ৰযোজিত আৰু চন্দা মুদৈৰ দ্বাৰা পৰিচালিত গমন ডালা জাৰ্নি নামৰ চলচ্চিত্ৰখনে বহুসংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ প্ৰতিযোগিতাত খ্যাতি অৰ্জন কৰিছে। ইতিপূৰ্বে লছ এঞ্জেলছ আৰু আমষ্টাৰডামৰ 7 কণ্টিনেণ্টেল এৱাৰ্ড প্ৰতিযোগিতা আৰু আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছ ইণ্টাৰনেশ্যনেল ফিল্ম উৎসৱ প্ৰদৰ্শনৰ বাবে মনোনীত হোৱাৰ উপৰিও শেহতীয়াকৈ লণ্ডন ইণ্টাৰনেশ্যনেল ফিল্ম এৱাৰ্ড প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি চলচ্চিত্ৰখনে হায়দৰাবাদত অনুষ্ঠিত নৱম ইণ্ডিয়ান ৱৰ্ল্ড ফিল্ম উৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা পাবলৈ সক্ষম হৈছে। নিউজ ৰিপৰ্ট ইউএ নিউজ। কথাছবিৰ পৰিচালক চন্দ্ৰমুদৈ মহোদয়ৰ পৰিচালনাত মই যতীন খনিকৰ আৰু বিপুল কলিতাই প্ৰযোজনা কৰা গমন দা লাষ্ট জাৰ্নি নামৰ কথাছবিখনে শেহতীয়াকৈ লণ্ডন এৱাৰ্ড ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ চিনেমাৰ শিতানত তৃতীয় স্থান দখল কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে এটি আনন্দৰ কথা। তুমি সংসাৰ কৰিছা ল'ৰা জন্ম দিছা আজিও নাহিলে বিকে ফিল্মছৰ বেনাৰত যতীন্দ্ৰনাথ খনিকৰ আৰু বিপুল কলিতাৰ দ্বাৰা প্ৰযোজিত আৰু চন্দা মুদৈৰ দ্বাৰা পৰিচালিত গমন ডালা জাৰ্নি নামৰ চলচ্চিত্ৰখনে বহুসংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ প্ৰতিযোগিতাত খ্যাতি অৰ্জন কৰিছে। ইতিপূৰ্বে লছ এঞ্জেলছ আৰু আমষ্টাৰডামৰ 7 কণ্টিনেণ্টেল এৱাৰ্ড প্ৰতিযোগিতা আৰু আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছ ইণ্টাৰনেশ্যনেল ফিল্ম উৎসৱ প্ৰদৰ্শনৰ বাবে মনোনীত হোৱাৰ উপৰিও